আজি মঙ্গলবার 2025 চনৰ 22 জুলাই। আজি পাই আসন্নমান দিৱস। 22 জুলাইৰ দিনটো পাই আসন্নমান দিৱস হিচাপে পালন কৰা হয়। এই দিনটোৱে গাণিতিক ধ্ৰুৱক পাইৰ বহুলভাৱে ব্যৱহৃত অনুমানিক মান বা আৰ্কিমিডিছৰ ধ্ৰুৱক নামেৰে পৰিচিত 22/7 ভগ্নাংশটোক প্ৰতিনিধিত্ব কৰে। দশমিকত 3.142857 হিচাপে লিখা এই একেটা সংখ্যাৰ ক্ৰম অসীমভাৱে পুনৰাবৃত্তি কৰে। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। মুকেশৰ জন্মদিন 1923 চনৰ 22 জুলাইত ব্ৰিটিছ ভাৰতৰ দিল্লীত জন্ম হৈছিল ভাৰতীয় চিনেমা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে গণ্য কৰা কিংবদন্তী নেপথ্য কণ্ঠশিল্পীগৰাকীৰ সম্পূৰ্ণ নাম মুকেশ চান্দ মাথুৰ। সেলেনা গমেজৰ জন্মদিন 1992 চনৰ 22 জুলাইত আমেৰিকাৰ টেক্সাছৰ গ্ৰেণ্ড পেৰীত জন্ম হৈছিল জনপ্ৰিয় আমেৰিকান অভিনেত্ৰী, পপ গায়িকা, গীতিকাৰ, প্ৰযোজকগৰাকীৰ সম্পূৰ্ণ নাম সেলেনা মেৰী গমেজ। ৰবীন ডেৰ মৃত্যু 1980 চনৰ 22 জুলাইত 58 বছৰ বয়সত মৃত্যু হৈছিল ৰংমন ছদ্মনামেৰে 62খন গ্ৰন্থৰ অসমীয়া জনপ্ৰিয় ৰহস্য উপন্যাস দস্যু ভাস্কৰ চিৰিজৰ স্ৰষ্টা, প্ৰসিদ্ধ থ্ৰিলাৰ উপন্যাসিক আৰু অভিনেতাজনৰ। ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি গ্ৰহণ 1947 চনৰ 22 জুলাইত ভাৰতৰ সংবিধান সভাই ভাৰতীয় জাতীয় পতাকাৰ আৰ্হি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ভাৰতৰ পৰিচয়, স্বাধীনতা আৰু ঐক্যক প্ৰতিনিধিত্ব কৰা ত্ৰিৰংগা পতাকাখন গ্ৰহণ কৰা দিনটো ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ দিৱস হিচাপে পালন কৰা হয়। শিৱাজীৰ ভেল্লোৰ দুৰ্গ দখল 1678 চনৰ 22 জুলাইত ছত্ৰপতি শিৱাজীৰ মাৰাঠা সেনাই 14 মাহ ধৰি চলি থকা ঘেৰাওৰ অন্তত ভেল্লোৰ দুৰ্গ দখল কৰে। অঞ্চলটোৰ এক কৌশলগত স্থান হিচাপে এই দুৰ্গ দখল মাৰাঠা সাম্ৰাজ্যৰ এক উল্লেখযোগ্য কৃতিত্ব আছিল। বিশ্বৰ প্ৰথম মটৰ ৰেচ প্ৰতিযোগিতা 1894 চনৰ 22 জুলাইত ফ্ৰান্সত পেৰিছ টু ৰোৱেন ট্ৰায়েল নামেৰে প্ৰথম মটৰ গাড়ী ৰেচ আৰম্ভ হয়। লে পেটিট জাৰ্নেলে আয়োজন কৰা পেৰিছৰ পৰা ৰোৱেনলৈ 78 মাইলৰ এই গাড়ী চালনা প্ৰথমে প্ৰতিযোগিতামূলক নাছিল যদিও অংশগ্ৰহণকাৰীসকলৰ প্ৰতিযোগিতামূলক স্বভাৱ আৰু জনতাৰ উৎসাহত ই প্ৰথম মটৰ ৰেচ হিচাপে স্বীকৃত হয়। ভাৰতৰ প্ৰথম ভূস্থিৰ কৃত্ৰিম উপগ্ৰহ এপল 1981 চনৰ 22 জুলাইত ভাৰতৰ প্ৰথমটো ভূস্থিৰ উপগ্ৰহ এপল কাৰ্যক্ষম হয়। 1981 চনৰ 19 জুনত ইউৰোপীয় মহাকাশ সন্থাৰ এৰিয়ন ৰকেটে উৎক্ষেপণ কৰা চি বেণ্ড ট্ৰান্সপণ্ডাৰৰ সৈতে এই পৰীক্ষামূলক যোগাযোগ উপগ্ৰহৰ নিৰ্মাণ আৰু পৰিচালনা ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ অন্যতম সাফল্যৰ নিদৰ্শন। হেলিকপ্টাৰেৰে বিশ্বৰ প্ৰথম একক প্ৰদক্ষিণ 1983 চনৰ 22 জুলাইত অষ্ট্ৰেলিয়াৰ বিমান চালক ডিক স্মিথ হেলিকপ্টাৰেৰে বিশ্বৰ একক প্ৰদক্ষিণ সম্পূৰ্ণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয়। বেল 206 L1 লং ৰেঞ্জাৰ হেলিকপ্টাৰেৰে প্ৰায় বছৰজোৰা এই ঐতিহাসিক উৰণ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছতো সন্নিৱিষ্ট হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ একত্ৰীকৰণ 1702 চনৰ 22 জুলাইত ইংলিছ কোম্পানী অৱ মাৰ্চেণ্টছ আৰু পুৰণি ইষ্ট ইণ্ডিয়া কোম্পানীক একত্ৰিত কৰি ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দ্য ইষ্ট ইণ্ডিজ নামেৰে নামাকৰণ কৰা হয়। ব্ৰিটিছ বাণিজ্য প্ৰসাৰৰ স্বাৰ্থত একত্ৰিত কোম্পানীটো পিছলৈ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে পৰিচিত হয়। ব্ৰিটিছ সংসদত দাসত্ব বিলোপ আইন গৃহীত 1833 চনৰ 22 জুলাইত ব্ৰিটিছ হাউচ অৱ কমনছে দাসত্ব বিলোপ আইন গৃহীত কৰে। ব্ৰিটিছ উপনিৱেশত দাসত্ব বিলুপ্তিৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই আইন 1834 চনৰ 1 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হৈছিল। আইনখনে কেৰিবিয়ান, দক্ষিণ আফ্ৰিকা আৰু কানাডাত দাসত্বত থকা 8 লাখতকৈ অধিক আফ্ৰিকানক মুক্তি দিয়ে। পুনৰ মুকলি আইফেল টাৱাৰ 2003 চনৰ 22 জুলাইত তৃতীয় মহলাৰ এটা নিয়ন্ত্ৰণ কক্ষত সংঘটিত অগ্নিকাণ্ড আৰু প্ৰায় 4000 দৰ্শনাৰ্থীৰ নিৰাপদ উদ্ধাৰৰ এদিন পিছতে আইফেল টাৱাৰটো জনসাধাৰণৰ বাবে পুনৰ মুকলি কৰা হয়। দ্ৰুত মেৰামতিৰে ফ্ৰান্সৰ আইকনিক লেণ্ডমাৰ্কটোক পুনৰ স্বাভাৱিক কাৰ্যকলাপ আৰম্ভ কৰা হয়। 40 মিনিটত 40,000ক পৰাস্ত 1812 চনৰ 22 জুলাইত উপদ্বীপ যুদ্ধৰ সময়ত স্পেইনৰ সালামাংকাত ৱেলিংটনৰ ডিউকে 40 মিনিটত মাৰ্চাল মাৰ্মণ্টৰ 40,000 ফৰাচী সৈন্যক পৰাস্ত কৰি নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে। এই জয়ে স্পেইনত ফৰাচী আধিপত্য ভংগ কৰি মিত্ৰ শক্তিৰ মনোবল বৃদ্ধি কৰিছিল। ইতিহাস হ'ল VCR 2016 চনৰ 22 জুলাইত ফিউনা ইলেক্ট্ৰিকে আনুষ্ঠানিকভাৱে ভিডিঅ' কেছেট ৰেকৰ্ডাৰৰ উৎপাদন বন্ধ ঘোষণা কৰে। নিম্নগামী চাহিদা আৰু আনুষংগিক কাৰণত VCR বন্ধ হোৱাৰ লগে লগে ইতিহাস হৈ পৰিল ঘৰুৱা মনোৰঞ্জনৰ এটা পৰিচিত আৰু জনপ্ৰিয় সঁজুলি। প্ৰণৱ মুখাৰ্জী ৰাষ্ট্ৰপতি নিৰ্বাচিত 2012 চনৰ 22 জুলাইত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰণৱ মুখাৰ্জী ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। আনুষ্ঠানিক শপত গ্ৰহণ কৰে 22 জুলাইত। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।